ओम सर्वमंगल शिवे सर्वसाधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ সকলোকে স্বাগত জনাইছোঁ। যেহেতু গুৰু বৃহস্পতি মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে আৰু বৃহস্পতি যেহেতু বৰ্তমান তুংগ উচ্চ অৱস্থাত প্ৰৱেশ কৰিছে, গতিকে যেতিয়া গুৰু বৃহস্পতি বা গুৰু শুক্ৰ যিকোনো এটা গ্ৰহৰ পৰা আন এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰে আৰু যদি তুংগ অৱস্থাত থাকে, নিজৰ গৃহত থাকে, স্বগৃহী থাকে, মিত্ৰ গৃহত থাকে, তেতিয়া বহুতখিনি ভাল ফল প্ৰদান কৰে। এতিয়া আমি যদি চাওঁ গোটেইকেইটা ৰাশিৰ কেনেকুৱা ফল পাব তাৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিব পাৰিম। তাৰ আগতে আমি জানিব লাগিব যে কোনটো গৃহত বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰে। এতিয়া চাওক, দ্বিতীয় স্থান, পঞ্চম স্থান, সপ্তম, নৱম, একাদশ ৰাশিৰ পৰা যদি এইকেইটা স্থানত গুৰু বৃহস্পতি বহিছে, তেতিয়া 100% শুভ ফল প্ৰদান কৰিব। আৰু এটা বস্তু চাব লাগিব যে এইকেইটা হৈছে শুভ স্থান আৰু হৈছে বেধস্থান। বেদ বুলি কওঁতে বহুতে বুজি নাপায়। বেদ কাক কয়? যেতিয়া শুভ ঘৰত বা শুভ গৃহত যদি বৃহস্পতি বহে আৰু যদি তৃতীয়, চতুৰ্থ, অষ্টম, দশম আৰু দ্বাদশত যদি বেয়া গ্ৰহ এটা বহি থাকে, তেতিয়া তাক বেদ বুলি কয়। মানে এইকেইটা স্থানত বৃহস্পতি বহাৰ কথা বুজোৱা নাই। যদি বৃহস্পতি শুভ হয় কিন্তু এইকেইটা স্থানত যদি অশুভ গ্ৰহ এটা বহি থাকে, তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। চাওঁ এতিয়া গ্ৰহ নক্ষত্ৰৰ জীৱন ৰহস্য, মুহূৰ্ত চিন্তামণি আৰু কেইখনমান আমি গ্ৰন্থত পোৱা যায়, ফল লিপিকা, জাতক পাৰিজাত, এইবিলাক গ্ৰন্থত ধুনীয়াকৈ গোচৰ ফলৰ বিষয়ে লিখা আছে। গোচৰ ফল মানে হ'ল বৰ্তমান মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিত বৃহস্পতি প্ৰৱেশ কৰিছে। গতিকে আমি চাম যে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু বৃহস্পতি চতুৰ্থত প্ৰৱেশ কৰিছে, লগত শুক্ৰ আছে, শুক্ৰ থকা হিচাপে বহুত ভাল। এতিয়া আমি চাম যে অষ্টমত কিবা গ্ৰহ আছে নে? অষ্টমত যিহেতু কোনো গ্ৰহ নাই। একাদশ, দ্বাদশত আছে শনি। এতিয়া চাওক, এতিয়া অতি শুভ, কিন্তু শনিয়ে কিছু অকণমান অশুভ কৰিব, বেঠ কৰি দিলে। গতিকে শনি বেঠ কৰাৰ কাৰণে যিহেতু বৃহস্পতিয়ে 100% ফল দিব নোৱাৰে, মধ্যম ফল দিব। কিন্তু যিহেতু কেন্দ্ৰত থকাৰ কাৰণে অতি শুভ, চতুৰ্থত যিহেতু শুভ বুলি ধৰা যায়, কেন্দ্ৰত আছে। গতিকে কেন্দ্ৰত থাকিলে যিসকলে প্ৰাইমাৰী শিক্ষা পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। বন্ধুস্থান অতি শুভ। যিসকলে ব্যৱসায় বাণিজ্য, গৃহ নিৰ্মাণ কৰিব ইচ্ছা কৰে, গাড়ী কিনিব ইচ্ছা কৰে, তেওঁলোকৰ কাৰণেও গৃহ নিৰ্মাণ, যান বাহন লাভ, এইবিলাকত কিন্তু অতি শুভ ফল লাভ কৰিব মেষ ৰাশিৰ জাতক জাতিকা। মেষ ৰাশিৰ অধিপতি যিহেতু মংগল আৰু বৃহস্পতি দুটা মিত্ৰ, যিহেতু মংগলৰ পৰা চতুৰ্থত আছে, মংগল যিহেতু মেষ ৰাশিতে বহি আছে, আৰু চতুৰ্থত আছে বৃহস্পতি আৰু গুৰু শুক্ৰ আছে একেলগে। গতিকে বৃহস্পতি চতুৰ্থ থকাৰ কাৰণে বন্ধুস্থানটো অতি শুভ হ'ব, কিন্তু শনিয়ে কিন্তু অকণমান অশুভ কৰিব। মই প্ৰতিকাৰখিনি কৈ দিম একেলগে। গতিকে বৃহস্পতি থকাৰ কাৰণে আপোনাৰ যিকোনো ক্ষেত্ৰত নিজৰ স্থান যেতিয়া ধৰক উচ্চ হিচাপত থাকে, বিবাহত আগবাঢ়িব পাৰে। গতিকে শনি বেঠ স্থান হোৱাৰ কাৰণে সঞ্চয়, মানে আপোনাৰ যিবিলাক ধন টকা পইচা আপোনালোকে সাঁচি ৰাখিছিল, এইটো কিছু ক্ষেত্ৰত আপোনাৰ খৰচ হ'ব পাৰে, সাঁচি ৰখা ধন। গতিকে চাই চিতি চলিব। এইখিনি যদি আপুনি প্ৰতিকাৰ হিচাপে যদি কৰা যায়, আপুনি পাৰিলে শনিৰ প্ৰতিকাৰ কৰিব। আৰু বৃহস্পতি যিহেতু তুংগ অৱস্থাত আছে, বৃহস্পতি শুভ বুলি ধৰিব পাৰি। শনিয়ে কিন্তু আপোনাৰ বেঠ কৰিছে, সেইকাৰণে শনিৰ অকণ প্ৰতিকাৰ কৰিব, শনিবাৰে নিৰামিষ খাব, তেতিয়া ভাল ফল লাভ কৰিব। বৃষ ৰাশি যদি চাওঁ, তৃতীয়ত আছে বৃহস্পতি। এতিয়া চাওক, তৃতীয়, ষষ্ঠ, একাদশত শুভ ফল বহুত প্ৰদান নকৰে। তথাপিও যদি আমি চাওঁ, বৃষ ৰাশিৰ তৃতীয়ত বৃহস্পতি আছে, তৃতীয় স্থান আছে সাহসৰ স্থান। গতিকে সাহসৰ স্থানত শক্তি স্থান। গতিকে এই স্থানত যদি শুভ গ্ৰহ এটা বহে, তেতিয়া আৰ্মি, পুলিচ, মিলিটাৰী, ডিফেন্স বা ITI, IIT যিসকলে পঢ়ি আছে, এইলোকৰ কাৰণে অতি শুভ। আপোনালোকে যদি ডিফেন্সত যাব ইচ্ছা কৰে, এইটো বছৰত অতি শুভ। যিহেতু বৃহস্পতি এটা বছৰে থাকিব আপোনালোকৰ, এই বছৰটোত পুলিচ, আৰ্মি, মিলিটাৰীত আপোনালোকে ইণ্টাৰভিউ দিলে সোনকালে চাকৰি পোৱা যোগ আছে। আপোনাৰ ফালৰ পৰা ভাতৃ ভগ্নীৰ সকলোৰে শুভ, যিহেতু ভাতৃস্থানত বৃহস্পতি বহি আছে। মিথুন ৰাশি যদি চাওঁ, আমি মিথুন ৰাশিৰ যিহেতু দ্বিতীয়ত আছে বৃহস্পতি, দ্বিতীয়ত থাকিলে অতি শুভ। কিন্তু আমি চাম যে নৱম স্থানত যিহেতু শনি বহিছে, নৱম স্থানত ৰাহু বহিছে। গতিকে ৰাহু বহাৰ কাৰণে
যিহেতু কিছু ক্ষেত্ৰত অকণমান অশুভ ফলো প্ৰদান কৰিব। তৃতীয়ত কেতু আছে, তৃতীয়ত বেধস্থান। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ তৃতীয়ত যিহেতু বেধস্থান হোৱাৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'লেও কিছু খৰচো বৃদ্ধিৰ যোগ, কেতুৱে যিহেতু কিছু বাধা দিব। কিন্তু টকা পইচা অহা যোগ আছে এই বছৰটোত, ধন ধান বৃদ্ধি হ'ব, বহুতখিনি আয় ইনকাম হ'ব। গতিকে কিছু অতি শুভ ফল লাভ কৰিব আপোনালোকে। যদি আমি চাওঁ কৰ্কট ৰাশি, ৰাশিতে যিহেতু বৃহস্পতি বহিছে আপোনাৰ ৰাশিত যদি গুৰু বৃহস্পতি গুৰু শুক্ৰ থাকে তেতিয়া কিন্তু বহুত ভাল ফল প্ৰদান নকৰে। তথাপিও যিহেতু বৃহস্পতি তুংগ হিচাপত থকাৰ কাৰণে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ অতি শুভ। নৱম স্থানত শনি থকাৰ কাৰণে নৱমত যিহেতু শনি বহি আছে, নৱমত থকাৰ কাৰণে শনিয়ে কিছু অকণমান শুভ ফল প্ৰদান কৰিব পাৰে। আৰু অষ্টমত ৰাহু আছে, ৰাহু থকাৰ কাৰণেও বেধস্থান হ'ল। এই বেধস্থানৰ কাৰণে আপোনালোকে পাৰিলে ৰাহুৰ প্ৰতিকাৰ কৰিব, তেতিয়া বৃহস্পতি অট'মেটিক ঠিক হ'ব। ৰাহুৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। যিহেতু দেহাতে আপোনাৰ বৃহস্পতি বহিছে তুংগ হিচাপত, ৰোগাৰোগ্য হোৱা যোগ, বেমাৰ আজাৰ হ'লেও ঠিক হ'ব। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই। এতিয়া চাওঁ আমি সিংহ ৰাশিৰ দ্বাদশত যিহেতু বৃহস্পতি বহিছে, দ্বাদশত বৃহস্পতি বহিলে বহুত ভাল ফল প্ৰদান নকৰে, যিহেতু বেধস্থান। প্লাছ আমি যদি চাওঁ অষ্টমৰ নৱমত বহি আছে, যিহেতু সপ্তমত ৰাহু, অষ্টমত শনি। গতিকে অষ্টমত যিহেতু শনি বেধস্থান হ'ল, সেইকাৰণে আপুনিও শনিৰ প্ৰতিকাৰ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। দ্বাদশত খৰচ বৃদ্ধি হ'লে আপোনালোকৰ খৰচ ভাল কামত লাগিব। যিহেতু খৰচৰ গৃহত বৃহস্পতি আছে, বহুতখিনি ভাল কামত লাগিব। গৃহত মন্দিৰ বনোৱা বা আপোনাৰ গৃহ নিৰ্মাণ বা দোকান আৰম্ভ, এইবিলাক কাৰ্যত আপোনালোকে আগবাঢ়িব পাৰিব। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে কেতুৰ প্ৰতিকাৰ কৰিব। যিহেতু ৰাশিতে কেতু বহি আছে, তেতিয়া কিন্তু বৃহস্পতিৰ ফালৰ পৰা অতি সুফল লাভ কৰিব। যদি আমি চাওঁ কন্যা ৰাশি যিহেতু একাদশত বৃহস্পতি অতি শুভ। কিন্তু এটা বস্তু চাব লাগিব যে বেধস্থানত কিবা আছে নেকি। অষ্টম স্থানত যিহেতু মংগল বহি আছে, মংগল বহাৰ কাৰণে আপোনালোকৰ বেধস্থানত মংগলে কিছু অশুভ কৰিব। মংগল বহু দিন নাথাকে আৰু বেছি দিন নাথাকে, আৰু 15 দিনমান আছে। 15 দিন পিছত কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব। কিন্তু একাদশত বৃহস্পতি অতি শুভ, আয় ইনকাম, টকা পইচা, ধন ধান বৃদ্ধি হ'ব। আৰু আপোনালোকৰ যদি কিবা অসুখ বিসুখ হৈ থাকে সেইবিলাকো ভাল হ'ব। গতিকে বহুতখিনি ভাল ফল লাভ কৰিব আপোনালোকে কন্যা ৰাশিৰ। আপোনালোকে পাৰিলে মংগলবাৰে মংগলৰ হনুমান চালিচা পাঠ কৰক। মংগলৰ কাৰণে আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰক, তেতিয়া আপোনাৰ বৃহস্পতি অট'মেটিক ঠিক হ'ব। যিহেতু মংগল আপোনালোকৰ অষ্টমত আছে, নিজৰ ঘৰত আছে যদিও বেধস্থান, বৃহস্পতি বেধস্থানত আছে। যদি আমি চাওঁ তুলা ৰাশিৰ দশম স্থান, কৰ্মস্থানত যেতিয়া বৃহস্পতি থাকে সি কিন্তু বহুত ভাল ফল প্ৰদান নকৰে। কৰ্মত কিছু অকণমান বাধা দিয়ে, কৰ্মত কিছু অকণমান সমস্যা সৃষ্টি কৰিব পাৰে, কিছু লেট হ'ব পাৰে কামবিলাক। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰক। যিহেতু বৃহস্পতি তুংগ হিচাপে থকাৰ কাৰণে কিছু ভাল ফলো প্ৰদান কৰিব, অকল বেয়া ফলে নহয় ভাল ফলো প্ৰদান কৰিব। কিন্তু যিহেতু আপোনালোকৰ চোৱা যায় অষ্টমত ৰবি আছে বৰ্তমান, গতিকে অষ্টম স্থানত যেতিয়া পাপ গ্ৰহ থাকে তেতিয়া বেধস্থান হয়। গতিকে ৰবিয়ে বেধস্থান কৰিছে। আহাৰ মাহৰ পৰা কিছু শুভ ফল লাভ কৰিব। আহাৰ মাহত যিহেতু আপোনালোকৰ ৰবি সঞ্চাৰ হ'ব, কিন্তু নৱম স্থানত থাকিব। নৱম স্থানত থাকিলেও বিশেষ অশুভ ফল নিদিয়ে। গতিকে তেনে ক্ষেত্ৰত আমি চাওঁ দ্বাদশত বহি আছে আপোনালোকৰ, দ্বাদশত নাই একাদশত বহি আছে কেতু। গতিকে কেতু একাদশত বহাৰ কাৰণেও বেধস্থান হৈছে। সেইকাৰণে আপোনালোকে পাৰিলে ৰবি আৰু কেতুৰ প্ৰতিকাৰ কৰক, তেতিয়া ভাল ফল লাভ কৰিব। যদি আমি চাওঁ বৃশ্চিক ৰাশিৰ যিহেতু নৱম স্থানত বৃহস্পতি আছে, নৱমত ভাগ্যস্থান অতি শুভ। এতিয়া চাওঁ আমি চতুৰ্থত কিন্তু বহি আছে ৰাহুই কিছু বেধস্থানত থকাৰ কাৰণে ৰাহুই কিছু অকণমান বাধা দিব। কিন্তু বৃহস্পতিয়ে ভাল ফলে প্ৰদান কৰিব, ভাগ্য বৃদ্ধি হ'ব, ভাগ্য উদয় হ'ব, গাড়ী ঘোঁৰা লাভ হ'ব। আপোনালোকৰ গৃহ নিৰ্মাণ কৰিব পাৰিব। যদি ব্যৱসায় বাণিজ্য কৰি আছে আপোনালোকৰ ব্যৱসায়ত উন্নতি হ'ব, সকলোতে কিছু ভাগ্য উদয় হ'ব। কিন্তু ৰাহুই কিছু বাধা দিবৰ কাৰণে ৰাহুৰ প্ৰতিকাৰ কৰিব। বৃহস্পতি যিহেতু তুংগ, বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰিব। এতিয়া ধনুৰাশিৰ যিহেতু ৰাশিৰ অধিপতি আৰু চতুৰ্থ স্থানৰ অধিপতি হিচাপে অষ্টমত থাকিল, গতিকে অষ্টম স্থানত বহুত ভাল ফল প্ৰদান নকৰে বৃহস্পতিয়ে। যিমানখিনি পাৰে আপোনালোকে পাৰিলে বৃহস্পতিবাৰে নিৰামিষ খাওক। বৃহস্পতিবাৰে আপোনালোকে গুৰু বৃহস্পতি নামত ঘি চাকি জ্বলাওক, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। যিহেতু অষ্টম স্থান হৈছে মৃত্যুস্থান বা আয়ুস স্থানত যেতিয়া গুৰু বৃহস্পতি থাকে বহুত ভাল ফল প্ৰদান নকৰে। গতিকে আপোনালোকৰ বৃহস্পতি তুংগ হিচাপত আছে যদিও আপোনালোকৰ বেধস্থানত থাকিল,
1 2 3 4 চতুৰ্থত শনি গতিকে শনিৰ প্ৰতিকাৰ কৰক তেতিয়া বৃহস্পতি অট'মেটিক ঠিক হ'ব বৃহস্পতিবাৰে নিৰামিষ খাওক শনিবাৰে আপোনালোকে শনি মন্দিৰ দৰ্শন কৰক তেতিয়া কিন্তু আপোনালোকৰ বেমাৰ আজাৰ ভাল হ'ব প্লাছ আপোনালোকৰ ভাগ্য উদয় হ'ব যদি কিবা কাম কৰিব ইচ্ছা কৰিছে যিবিলাক বাধা আছে বাধাবিলাকো দূৰ হ'ব এতিয়া আহিছোঁ মকৰ ৰাশি যিটো মকৰ ৰাশিৰ অধিপতি শনি আৰু মকৰ ৰাশিৰ পৰা সপ্তমত বৃহস্পতি আছে যিসকল জাতক জাতিকা মকৰ ৰাশি বিবাহত যদি বাধা চলি আছে বা বিবাহ হোৱা নাই বিবাহত আগবাঢ়িব পৰা নাই তেওঁলোকে কিন্তু বিবাহত শুভ ফল লাভ কৰিব সপ্তমত আৰু যদি আমি চাওঁ চতুৰ্থত কিন্তু মংগল আছে মংগলৰ অলপ প্ৰতিকাৰ কৰিব তেতিয়া বিবাহত কিন্তু আগবাঢ়িব পাৰিব 100% আৰু ব্যৱসায় বাণিজ্য যিসকলে কৰি আছে মকৰ ৰাশি জাতক জাতিকাসকলে ব্যৱসায় কিন্তু আগবাঢ়িব পাৰিব যিহেতু ব্যৱসায় স্থানৰ আপোনাৰ বৃহস্পতি বহিছে ব্যৱসায়ৰ পৰা আমি যদি চাওঁ সপ্তম স্থান হৈছে লোকৰ মকৰ ৰাশিৰ অধিপতি শনি যিহেতু আপোনালোকৰ তৃতীয়ত আছে তৃতীয় ষষ্ঠ একাদশত শনিয়ে ভাল ফল প্ৰদান কৰে অকল আপোনালোকৰ যদি চাওঁ মংগল কিছু অশুভ মংগলৰ প্ৰতিকাৰ কৰক হনুমান চালিচা পাঠ কৰক হনুমান মন্দিৰ দৰ্শন কৰক তেতিয়া বৃহস্পতি অট'মেটিক ঠিক হ'ব বা বিবাহত আগবাঢ়িব পাৰিব ব্যৱসায়ত আগবাঢ়িব পাৰিব কৰ্মত আগবাঢ়িব পাৰিব এতিয়া চাওঁ আমি কুম্ভ ৰাশি যিহেতু ষষ্ঠত আছে তৃতীয় ষষ্ঠ একাদশত শুভ গ্ৰহ থাকিলে বহুত ভাল ফল প্ৰদান নকৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে বৃহস্পতিবাৰে নিৰামিষ খাওক বৃহস্পতিবাৰে ঘিৰ চাকি জ্বলাওক গতিকে ষষ্ঠত যিহেতু বৃহস্পতি বহিলে স্বাস্থ্য কিছু অকণমান অশুভ হয় জ্বৰ কাহ মূৰৰ বিষ এইবিলাক হৈ থাকিব পাৰে বা কিছু ক্ষেত্ৰত বাধা বিঘিনি আহিব পাৰে গতিকে বৃহস্পতিলৈ শুক্ৰ থকাৰ কাৰণে কিছু শুভ যদিও আপোনালোকে যদি আমি চাওঁ চতুৰ্থত আছে ৰবিবাৰে আপোনালোকে আকান গছ দৰ্শন কৰক ৰবিবাৰে আপোনালোকে নৱগ্ৰহ দৰ্শন কৰক ৰবিৰ কাৰণে আপোনালোকে সূৰ্য প্ৰণাম কৰক তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব বিশেষকৈ স্বাস্থ্যৰ কাৰণে কিছু অশুভ আৰু আপোনালোকে যিমানখিনি পাৰে বৃহস্পতিবাৰে নিৰামিষ খাই বৃহস্পতিবাৰে গুৰু প্ৰণাম কৰক বা আপোনালোকৰ টিচাৰক সন্মান কৰক গুৰুক সন্মান কৰক তেতিয়া ভাল ফল লাভ কৰিব যদি আমি চাওঁ যিহেতু মীন ৰাশিৰ আছে পঞ্চমত গতিকে আপোনালোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অতি শুভ যিসকলৰ ল'ৰা ছোৱালী আছে বা যাৰ হোৱা নাই তাৰো কিন্তু বহুত শুভ মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ অতি শুভ যিহেতু ৰাশিৰ অধিপতি বৃহস্পতি পঞ্চমত আছে যিসকলে উচ্চ শিক্ষা কৰি আছে বা APSC IPS দিম বুলি ভাবিছে বা যিকোনো ডাঙৰ পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই বছৰটো অতি শুভ তেওঁলোকে যদি যিকোনো ডাঙৰ পৰীক্ষা দিয়ে তেওঁ সকলোতে মানে আগবাঢ়িব পাৰিব ভাল ফল লাভ কৰিব সকলোতে আগবাঢ়িলেও ভাল ফল লাভ কৰিব আপোনালোকে মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে পঞ্চমত যিহেতু বৃহস্পতি আছে উচ্চ শিক্ষাত বহি আৰু আপোনালোকৰ যদি আমি বেট হৈছে নেকি চাওঁ যিহেতু দ্বাদশত ৰাহু বহিছে গতিকে পাৰিলে ৰাহুৰ কাৰণে সৰু সুৰা এটা দান দিয়ক চণ্ডাল ভজনী দিয়ক তেতিয়াও কিন্তু আপোনালোকৰ ৰাহু অতি শুভ হ'ব আৰু বৃহস্পতি অতি শুভ হ'ব বাকী কিন্তু বৃহস্পতি ভাল ঠাইত বহি আছে কিন্তু শনিয়ে ৰাহুৱে অকণমান বেঠ কৰিছে যিহেতু দ্বাদশত ৰাহু থাকিল গতিকে বেদস্থানত ৰাহু থকাৰ কাৰণে আপোনালোকে ৰাহুৰ অকণমান প্ৰতিকাৰ কৰিব ৰাহুৰ কাৰণে মন্ত্ৰ জপ কৰিব পাৰে ওম ঐং ৰিং শ্ৰী ৰাহুৱে এই মন্ত্ৰ জপ কৰিব পাৰে শনিবাৰ বা মঙলবাৰে নিশা নাইবা ৰাহু কালত জপ কৰিব পাৰে ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে তথাপিও আপোনালোক প্ৰতিকাৰ হিচাপে বৃহস্পতিবাৰে নিৰামিষ খাওক বৃহস্পতিবাৰে ঘিৰ চাকি জ্বলাওক বৃহস্পতিবাৰে নৱগ্ৰহ মন্দিৰ দৰ্শন কৰক গুৰু বৃহস্পতিৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰক যিসকল আপোনাৰ গুৰু আছে টিচাৰ আছে মাষ্টৰ আছে শিক্ষাগুৰু আছে মা দেউতা আছে যিকোনো গুৰু যাক আপুনি গুৰু বুলি ভাবে যিয়ে আপোনাক শিক্ষা প্ৰদান কৰে যিয়ে আপোনাক কিবা এটা শিকাইছে সেইবিলাকে গুৰু বিভিন্ন ভাগ আছে বাট গুৰু হাত গুৰু এনেকৈ ৰাস্তা দি যাই থাকোঁতে কোনোবা এটা যদি ভাল কথা কয় সেইটো এটা শিক্ষা তেওঁ আপোনাৰ গুৰু যদি আপোনাৰ পঢ়াই যিকোনো কিবা পঢ়ায় সেইটোও গুৰু যদি আপুনি জ্যোতিষী আছে জ্যোতিষীও গুৰু গতিকে তেনেকুৱা গুৰুক আপুনি সন্মান কৰক গুৰুক আপোনালোকে নিৰামিষ খুৱাওক তেতিয়া কিন্তু গুৰুৰ কাৰণে ভাল ফল লাভ কৰিব যিহেতু এটা বছৰ বৃহস্পতি তুংগ অৱস্থাত থাকিব তুংগ মানে উচ্চ যেতিয়া তুংগ অৱস্থাত থাকে উচ্চ অৱস্থাত থাকে তেতিয়া বৃহস্পতিয়ে সদায় ভাল ফলে প্ৰদান কৰে যিমানখিনি পাৰে যদি কাৰোবাৰ অশুভ আছে এইমাত্ৰ যাৰ কৰোঁ তথাপিও কিন্তু 100% অশুভ ফল প্ৰদান নকৰে তথাপিও মিডিয়াম অলপ হ'লেও অশুভটো কম কৰিব শুভ ফল প্ৰদান কৰিব গতিকে বৃহস্পতিৰ কাৰণে আপোনালোকে বহুতখিনি ভাল ফল লাভ কৰিব গুৰু বৃহস্পতি আপোনালোকৰ সকলোকে শুভ কৰক সকলোকে ধন ধান দিয়ক বৃহস্পতি যিহেতু ধনৰ প্ৰতীক টকা পইচাৰ প্ৰতীক আপোনালোক সকলোৰে শুভ হওক আৰু কিবা থাকিলে আপোনালোকে ফোন কৰি সুধিব পাৰে আশাৰ বস্তু দেখুৱাব পাৰে বাস্তু ভিজিট কৰিব পাৰে আপোনালোকে হস্তৰেখা আপোনালোকে হাত দেখুৱাব পাৰে বা যিকোনো সমস্যাৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰে অনলাইন বা অফলাইন কণ্টেক্ট কৰিব পাৰে বা আমাৰ চেম্বাৰত আহিব পাৰে ধন্যবাদ